এই পাঁচটা অভ্যাসৰ ফলত আপোনাৰ কিডনি ক্ষতি হ'ব পাৰে সেয়েহে এই সমূহ অভ্যাস কেতিয়াও গৰি নলব নমস্কাৰ প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিকোনো ডাঙৰ শাৰীৰিক সমস্যা সন্মুখীন হোৱাৰ আগতে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ কথা যদি আন কোনো জটিল ৰোগ নাথাকে তেন্তে কিডনিৰ যত্ন লোৱাটো বেছি কঠিন কাম নহয় কিছুমান সাধাৰণ যত্নৰ দ্বাৰা কিডনি সুস্থ কৰি ৰাখিব পাৰি ব্যস্ততাৰ বাবে বহু লোকে নিজৰ দেহৰ যত্ন লোৱাৰ সুযোগ নাপায় যাৰ ফলত বহু ক্ষেত্ৰতে বিপদ বৃদ্ধি পায় আমাৰ অজ্ঞাতে আমি বহুতে কিছুমান দৈনন্দিন অভ্যাসত অভ্যস্ত হৈ পৰো যিবোৰ অভ্যাসে বৃক্কৰ সমস্যা বৃদ্ধি কৰাৰ আশংকা বঢ়াই তুলিব পাৰে জানোৱা হওক কি সেইবোৰ অভ্যাস পৰ্যাপ্ত পানী নোখোৱা সাধাৰণতে যিকোনো স্বাস্থ্যৱান ব্যক্তিক প্ৰতিদিনে 3 পৰা 4 লিটাৰ পানী খোৱাৰ প্ৰয়োজন গতিকে শৰীৰত কিমান পানীৰ প্ৰয়োজন হেয়া চিকিৎসকৰ বা পুষ্টিবিদৰ পৰা পৰামৰ্শ লওক সেই অনুপাতত পানী খাব লাগে শৰীৰৰ সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত পানীয়ে সহায় কৰে সেয়েহে বৃক্কলৈ পানীৰ যোগান যিমানে বেছি হয় ই সক্ৰিয়তা সিমানে বজাই ৰাখিব পাৰিব অত্যধিক সুৰাপানৰ ফলত কিডনিৰ সমস্যা বৃদ্ধি পাব পাৰে সেয়েহে সুৰাপানৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগে বৃক্কৰ সংক্ৰমণৰ আন এটা কাৰণ হৈছে বহু সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰখা সাধাৰণতে কামৰ হেঁচাত বা আন কোনো কাৰণত বহু লোকে প্ৰস্ৰাৱৰ গতি দমন কৰে এই অভ্যাসে বিপদ ঘটাব পাৰে বহু সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত মূত্ৰনলীৰ ওচৰত চাপ পৰে ফলত বৃক্কৰ ক্ষতি হয় শৰীৰৰ অত্যধিক দীঘলীয়া সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত কিডনি কাৰ্যত সমস্যা হয় আৰু দীৰ্ঘ সময় ধৰি বিষাক্ত পদাৰ্থ ধৰি ৰখাৰ ফলত শৰীৰত সংক্ৰমণৰ আশংকা বৃদ্ধি পায় উচ্চ ডায়েবেটিছে কিডনি পোনপটীয়া ক্ষতি কৰিব পাৰে গতিকে সদায় ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে ৰক্ত শৰ্কৰাৰ স্তৰ কোনো ধৰণে বৃদ্ধি পাবলৈ দিয়া উচিত নহয় সেয়েহে যিকোনো বস্তু খোৱাৰ পূৰ্বে শৰ্কৰাৰ কথাটো মনত ৰাখিব লাগে কিডনি ভালে ৰাখিবলৈ ডায়েবেটিছ প্ৰতিৰোধ কৰাটো প্ৰয়োজনীয় বহু লোকে সাধাৰণ বিষতে পেইনকিলাৰ গ্ৰহণ কৰা অভ্যাস আছে এই ধৰণৰ ঔষধ অত্যধিক পৰিমাণে ব্যৱহাৰ কৰি থাকিলে কিডনি সমস্যা বৃদ্ধি হয় সেয়েহে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ এন্টিবায়টিক বা পেইনকিলাৰ গ্ৰহণ কৰা উচিত নহয় বহু লোকে দৈনিক ৰন্ধন কাৰ্যত অত্যধিক নিমখ ব্যৱহাৰ কৰে কিছুমানে আকৌ ভাতৰ সৈতে কেঁচা নিমখো খায় এনে অভ্যাস কিডনি স্বাস্থ্যৰ বাবে একেবাৰে ভাল নহয় যদি আপুনি কিডনি ভালে ৰাখিব বিচাৰে তেন্তে খাদ্যত নিমখৰ পৰিমাণ যিমান পাৰি সিমান কমাই ৰখাই ভাল সেয়েহে কিডনি সুস্থ কৰি ৰাখিবৰ কাৰণে ইসমূহ অভ্যাস কেতিয়াও গৰি নলব ধন্যবাদ সবিশেষ জানিবৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল